হে শৃংখল চলিহা তোৰ আইন উলংঘনকাৰী হেংদাংডাল নিজৰ গতিত গান মেডাল তোমাদের নামে যেগুলা অপবাদ আর অত্যাচার জীবনে গেল কি কি ডিটেনশন ক্যাম্পে হারাস্তি হয়েছে না আমার মানুষগুলা যদের মধ্যে ডিভোট করা কেউ কয় সন্দেহযুক্ত কেউ কয় প্রবচনকারী কেউ কয় বাংলাদেশি মানে হুলুস তুলুস ব্যাপার হ্যাঁ আর এই সমস্ত সমস্যার সমাধান এক জায়গায় কোন জায়গায় যে জায়গায় যেটা কয় খিলঞ্জিয়ার মর্যাদা আসলতে শৃংখল চলিহা নামৰ ফকতীয়াজনক অসম আৰক্ষীয়ে এৰেষ্ট নকৰে কিয় অসম আৰক্ষীয়ে ভয় কৰে নেকি যে শৃংখল চলিহাৰ বেকত আলফা আছে তাৰ প্ৰমাণ সন্দেহজনকভাৱে আমি সন্দেহ কৰিম যে আলফাই ছাপোৰ্ট কৰিছে শৃংখল চলিহাক যেনেধৰণে কিছুদিন আগতে এৰেষ্ট কৰিবলৈ বাধা দিছিল আলফাই চ' সন্দেহ কৰাটো ইটছ লজিকেল এইজন ফকতীয়া অসমৰ তথা ভাৰতবৰ্ষৰ আইন শৃংখলাৰ প্ৰকাশ্য শত্ৰু হয় যিজনে নেকি গুণ্ডাগিৰি কৰি আছে অপেনলি সংবিধানক চ্যালেঞ্জ কৰি আছে কাৰণ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে ঠিকা দিছে নেকি শৃংখল চলিহাক যে কোনোবাই যদি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰে আৰু তোমাৰ যদি পছন্দ নহয় তেনেহ'লে তাৰ লগত তুমি যুদ্ধৰ মিয়াসকলে মিয়া জনগোষ্ঠীৰ দাবী কৰিলে আৰু শৃংখল চলিহাই মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে যে অসমীয়াই নাইবা অসমৰ খিলঞ্জীয়াসকলে হেংদাং ঘৰে ঘৰে ৰাখিব লাগে এয়া অপেন যুদ্ধ ঘোষণা মিয়াৰ লগত কেলা মিয়াই তোৰ হেংদাং দেখি ভয় কৰে নেকি শৃংখল চলিহা এজন আইন উলংঘনকাৰী আমাৰ অসমৰ কাৰণে প্ৰকাশ্য শত্ৰু আৰু লগতে তেওঁৰ দৰে কমজোৰ কাপুৰুষ মানুহ নাই তেখেত মাথো হেংদাঙৰ নাম লয় হেংদাঙৰ লগত এটা জনগোষ্ঠী নাইবা জাতিৰ ইমোশ্যন জড়িত হৈ আছে সেইকাৰণে সেই হেংদাঙৰ নাম লয় আৰু পলিটিক্স আগন্তুক ইলেকশ্যনৰ কাৰণে মানে টুপি পিন্ধাবলৈ চেষ্টা কৰিছে হেংদাঙৰ নাম লৈ কিন্তু সেই হেংদাঙৰ কাৰণে ভয় নকৰে মিয়াসকলে প্ৰসংগটো যে মিয়া কেতিয়াবা খিলঞ্জীয়া হ'ল তাৰ বাবে মিয়াৰ কি আছে গোটেই অসমখন লেতেৰা কৰিছে প্ৰসংগটো যে মিয়া কেতিয়াবা খিলঞ্জীয়া হ'ল মিয়াই কেৱল নিজৰ জীৱন জীৱিকা আৰু বাসস্থানৰ বাবে ডিঙিত গামোচাখন লৈ অসমীয়া হৈ দেখুৱায় এটা একাংশ যদি মিয়া যদি আমি পিঠি যদি চোলা দাঙি চাবলৈ হয় কাটা পৰা দাগ ওলাব এই কেলা কোন মেডিকেল সায়েন্সত আছে যে পিঠিত দাগ থাকিলে সেয়া বাংলাদেশৰ পৰা আহাত মানে কাটা তাৰৰ দাগ থাকিব কেলা তোৰ মতে কি ভাৰতৰ BSF সকল সেই বৰ্ডাৰত এনেই আছে ঘাঁহ কাটি আছে যে তেওঁলোকৰ সন্মুখেদি আহিব বাংলাদেশী কোনোবাই বাংলাদেশৰ পৰা আহিছে কাটাতাৰ পাৰ হৈ আহিছে পিঠিত এতিয়াও কাটাতাৰৰ দাগ আছে তাৰ লগত মিয়াৰ কি সম্পৰ্ক আছে মিয়াসকল তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰিছে আৰু তাৰ অধিকাৰ দিছে আমাৰ ভাৰতৰ সংবিধানে যদি মিয়াসকলে প্ৰমাণ দিব পাৰে তেন্তে তেওঁলোক খিলঞ্জীয়াৰ মৰ্যাদা পাব আৰু যদি দিব নোৱাৰে তেন্তে বেলেগ কথা কিন্তু দিব পাৰে দিব নোৱাৰে তাৰ কাৰণে যে বাধা দিব শৃংখল চলিহাই নাইবা কোনোজন ফকতীয়া অসমীয়া জাতিৰ নাম লৈ খিলঞ্জীয়াৰ লেবেল লগাই ক'ব যে মিয়াসকলে কেতিয়াও অসমত খিলঞ্জীয়া প্ৰাপ্য নহয় তেওঁলোকৰ লগত যুদ্ধ ঘোষণা কেলা যাই চাবি এইবোৰ কথা হাস্যকৰ কিন্তু ভাবিবলগীয়া কথা হ'ল কি এওঁলোকৰ দ্বাৰা অসমখন যেন আকৌ এবাৰ ভাগ হ'ব যেতিয়া ক'ব যে উজনিত মিয়াসকলৰ নো এণ্ট্ৰি মিয়াসকল উজনিত আহিব নোৱাৰে উজনিৰ পৰা মিয়া খেদিম তাৰ দ্বাৰাতো ইকনমিক কিমান এটা লছ হৈছে সেয়া ইকনমিক্সে জানে কিন্তু যেতিয়া মিয়াসকলে নাইবা যিসকলক মানে খেদাই দিব উজনি অসমৰ পৰা তেতিয়া তেওঁলোকে মানে অট'মেটিকেলি ভাবিবলৈ বাধ্য হ'ব নিউ জেনেৰেশ্যনে ভাবিব যে যদি আপাৰ আসামত আমি যাব নোৱাৰি তেন্তে লোৱাৰ আসামখনেই আমাৰ কিন্তু লোৱাৰ আসামতো যেতিয়া তেওঁলোকৰ লগত অন্যায় হ'ব তেওঁলোকে প্ৰাপ্য অধিকাৰ নাপাব তেতিয়া তেওঁলোকে বাধ্যতামূলকভাৱে তেওঁলোকৰ সুকীয়া এটা ভৌগোলিক স্থান দাবী কৰাৰ কাৰণে বাধ্য হ'ব আৰু তাৰ ফলত মিয়াসকলে জনগোষ্ঠীয় পৰিচয় দাবী কৰাৰ ক্ষেত্ৰত মেইন এটা প্ৰশ্ন হয় যে মিয়াসকল আচলতে খিলঞ্জীয়া ষ্টেটাছ পোৱাৰ প্ৰাপ্য নে কোনোবা ৰাজনৈতিক ব্যক্তিয়ে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে মিয়াসকলক টুপি পিন্ধি আছে যে তোমালোক খিলঞ্জীয়া হয় তেনেকুৱা হ'বও পাৰে নহ'বও পাৰে কিন্তু চান্স আছে মিয়াসকল প্ৰকৃততে খিলঞ্জীয়া হয় কিন্তু ইমান দিনে কিয় খিলঞ্জীয়াৰ টাইটেল পোৱা নাই মিয়াসকলতো দূৰৰ কথা অসমত তেনেকুৱা বহুত জনগোষ্ঠী আছে তেওঁলোকে অফিচিয়েলি এতিয়াও পৰিচয় পোৱা নাই আধা ৰাস্তাত আছে যেনে গৰীয়া মৰীয়া দেশী জলহা ইত্যাদি ইত্যাদি আৰু এটা কথা হয় চাইনিজ মূলীয়সকল যদি অসমৰ খিলঞ্জীয়া হ'ব পাৰে উৰিষ্যা বিহাৰ ঝাৰখণ্ডৰ পৰা অহা সকল যদি খিলঞ্জীয়া হ'ব পাৰে তেওঁলোক যদি খিলঞ্জীয়াৰ পৰিচয় পাব পাৰে যিসকল ব্যক্তি অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব বংগৰ পৰা আমাৰ অসমত আহিলে তেওঁলোক কিয় খিলঞ্জীয়া হ'ব নোৱাৰে শেষত কথা হ'ল কি মিয়াসকল জাগিছে এতিয়া আৰু হেংদাঙৰ দ্বাৰা অমুক তমুকৰ দ্বাৰা ভয় দেখাই লাভ নাই মিয়াসকলক
মিয়াসকল বুজিছে আচলতে মিয়া নামৰ শব্দটোৰ দ্বাৰা যে অসমত এটা ৰাজনীতি চলে সেয়া সকলোৱে বুজি পায় এতিয়া আৰু মিয়াসকলে এতিয়া পন্থা ল'ব তেওঁলোকৰ প্ৰাপ্য অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব সেই শৃংখল চলিহাৰ তলত গৈ ইয়েছ ছাৰ ময়ো অমুক নাটক কৰাৰ কোনো প্ৰয়োজন নাই মিয়াসকলে নিজে নিজৰ পৰিচয় দাবী কৰক আৰু আমাৰ সংবিধানে সেয়া প্ৰাপ্য অধিকাৰ দিবলৈ বাধ্য শৃংখল চলিহা সেই খেন্তা ভাৰতীয়ই ভাৰতবৰ্ষত নিজৰ প্ৰাপ্য অধিকাৰ খোজাতে শৃংখল চলিহা নাইবা কিছুমান ফকতীয়া খিলঞ্জীয়াৰ প্লেট লগাই বাধা দিয়াৰ কাৰণে তেওঁলোকক সংবিধানে দালালগিৰি কৰাৰ কাৰণে ঠিকা দিছে নেকি সংবিধানৰ কিছু পৃষ্ঠা যে তোমালোকে যুদ্ধ ঘোষণা কৰা যিসকলে প্ৰাপ্য অধিকাৰ বিচাৰিব আৰু তোমালোকৰ পক্ষত যদি সেয়া নাথাকে তেনেহ'লে যুদ্ধ ঘোষণা কৰা কেলা যাবা মিয়াৰ ওচৰত পিটি লাম্বা কৰি দিব দ্যাটছ ইট